नमस्कार मैं मौजी बंधुসকল বলকতে সামকাজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যৰ 5 লাখ লোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড 14 জুলাই হৈছে আবেদনৰ লাষ্ট ডেট বা অন্তিম দিন আৰু 14 জুলাই পূৰ্বে নতুন ৰেচন কাৰ্ডৰ কাৰণে কৰক আবেদন কিদৰে ক'ত কেনেকৈ কৰিব আবেদন চাওয়া হোক 14 জুলাই আবেদনৰ লাষ্ট ডেট ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰেই কৰক আবেদন ৰাজ্যত 5 লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়েই কৰক আবেদন অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ নতুন ৰেচন কাৰ্ড লাভৰ বাবে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ দুটা হৈছে ক্ৰমে প্ৰথম নম্বৰটো হৈছে 1800345358 এতিয়াই নোট কৰি ৰাখক এই নম্বৰ দুটা আৰু দ্বিতীয় নম্বৰটো হৈছে 180034536611 আৰু pds.gov.in এই পৰ্টেলত উপলব্ধ হৈছে প্ৰপত্ৰ pds.assam.gov.in এই পৰ্টেলত উপলব্ধ হৈছে ৰেচন কাৰ্ডৰ প্ৰপত্ৰ আৰু কোনে কোনে কৰিব পাৰিব নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন চাওয়া হোক বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন আৰু আবেদনৰ বাবে আপোনাক লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ কি নথিপত্ৰ লাগিব চাওয়া হোক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব পৰ্টেলত লগতে আপোনালোকে সুলভ মূল্যৰ দোকানত গৈ নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব বা পঞ্চায়ত কাৰ্যালয়ত গৈ নতুন ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন মনত ৰাখিব 14 জুলাই হৈছে লাষ্ট ডেট পৰৱৰ্তী খবৰ এবিএমচি পিটিকি মাৰিব পৰা সংগঠন নহয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এইবাৰ প্ৰত্যুত্তৰ দিলে এবিএমচিৰ সভাপতি টাইছন হুছেইনে এই সন্দৰ্ভত কয় যে লাফিকুল ইছলাম আহমেদৰ দৰে সংগ্ৰামী হত্যাৰ বুকুৰ কেঁচা খনিতেৰে ৰক্তৰঞ্জিত এবিএমচিৰ সংগ্ৰামী ইতিহাস আৰু এবিএমচিক পিটিকি মাৰিব পৰা সংগঠন নহয় এবিএমচি সহজেই মৰি নাযায় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ মন্তব্যৰ প্ৰত্যুত্তৰ এইদৰে দিছে এবিএমচিৰ সভাপতি টাইছন হুছেইনে পৰৱৰ্তী খবৰ ন্যায়ালয়ৰ নিৰ্দেশনা নামানি উচ্ছেদ চলোৱা বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা উচ্ছেদৰ বিৰোধিতাৰে আদালতলৈ যাব ধুবুৰীৰ উচ্ছেদিত লোকসকল আৰু উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস সাংসদ ৰকিবুল হুছেইনৰ ন্যায়ালয়ৰ নিৰ্দেশনা নামানি উচ্ছেদ চলোৱা বিষয়াৰ হ'ব শাস্তি উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ আদালতলৈ যাব ধুবুৰীৰ উচ্ছেদিত লোকসকল উচ্ছেদত জড়িত চৰকাৰী বিষয়াক ফকিও নি সাংসদ ৰকিবুল হুছেইনে এই সন্দৰ্ভত কয় যে পূৰ্বে এনে কাম কৰা বিষয়াক আদালতে বিহিছিল শাস্তি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ নামানি উচ্ছেদ চলাইছে প্ৰশাসনে বিলাসীপাৰাৰ উচ্ছেদ স্থলীৰ পৰা এইদৰে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন আৰু লগতে উচ্ছেদিতক আইনী সহায়ৰ আশ্বাস সাংসদগৰাকীৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অগপৰ সৈতে বিজেপিৰ মিত্ৰতা ভংগ মাজুলীত বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ অগপৰ মিত্ৰতাৰ ধৰ্ম পালন নকৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত নিজাকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত অগপৰ মাজুলী জিলা অগপৰ সভাপতি বজেন গামসম অগপৰ প্ৰাৰ্থী মাজুলী জিলা অসম গণ পৰিষদৰ এই সিদ্ধান্ত উল্লেখযোগ্য যে বিজেপিয়ে যোৱা 10 বছৰে অগপক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে এই দলটোৱে পৰৱৰ্তী খবৰ
বিজেপিলৈ গ'লে সকলো ধোৱা তুলসীৰ পাত হৈ পৰে। আগতে যিসকলৰ বিৰুদ্ধে ইডি চিবিআইৰ গোচৰ চলি আছিল সেইসকলো বিজেপিলৈ গ'লে সকলো গোচৰ নাইকিয়া হৈ পৰে। উচ্ছেদক লৈ সকলো নীতি নিয়ম উলংঘা কৰি অসমক মানৱতাৰ বধ্যভূমিলৈ পৰিণত কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। কংগ্ৰেছক পুনৰ খুৰদাৰ সমালোচনা কৰি এই মন্তব্য কৰিছে এপিচিচিৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা ভূপেন বৰাই। পৰৱৰ্তী খবৰ, বিটিআৰক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই এনে এখন বিটিআৰৰ সপোন দেখোঁ যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, হিন্দুক সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানক। উচ্ছেদিত সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে। উচ্ছেদৰ বিৰোধিতাৰে এইদৰে লখিমপুৰ কপালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। উচ্ছেদিতক সংস্থাপন দিবলৈ প্ৰশাসনক বান্ধি দিলে 4 দিনৰ সময়। উচ্ছেদিতৰ মাজত যদি বাংলাদেশী আছে তেন্তে চৰকাৰে সেয়া প্ৰমাণ কৰক। উচ্ছেদিতক সংস্থাপনৰ নামত কিয় হিন্দু মুছলমান কৰিছে চৰকাৰে। হিন্দুক সংস্থাপন দি কিয় বঞ্চিত কৰিছে মুছলমানক। উচ্ছেদৰ বিৰোধিতাৰে লখিমপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰিলে জিলা আয়ুক্তৰ কাৰ্যালয়। পৰৱৰ্তী খবৰ, অখিল গগৈৰে মিত্ৰতা নাকচ কংগ্ৰেছৰ। কংগ্ৰেছে শিৱসাগৰ এৰি নিদিয়া ৰাইজৰ দলক। হাইকমাণ্ডৰ উদ্ধৃতি দি শিৱসাগৰত এই কৌশলী মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে যিসমূহ দেশলৈ যায় সেইবোৰ দেশৰ জনসংখ্যাতকৈ বেছি লোকে আমাৰ ইয়াত জেচিবিৰ খনন চাবলৈ ভিৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ 10,000 জনসংখ্যাৰ দেশৰ পৰা বঁটা লৈ 140 কোটি ভাৰতীয়ক পাহৰি গৈছে। প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমণক এইদৰে কটাক্ষ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। পৰৱৰ্তী খবৰ, মোবাইল ব্যৱহাৰ কৰিলে সাৱধান, বেংকত একাউণ্ট থাকিলে সাৱধান। যিকোনো মুহূৰ্তত খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। মোবাইলত এই 5টা সংকেত দেখিলেই সাৱধান হৈ যাওক আপুনি, খালী হৈ পৰিব পাৰে আপোনাৰ বেংক একাউণ্ট। আজিৰ দিনত প্ৰযুক্তি যিমানেই আগবাঢ়িছে সিমানেই চাইবাৰ অপৰাধৰ মাত্ৰা বাঢ়িছে। প্ৰযুক্তি বৃদ্ধিৰ লগে লগে চাইবাৰ অপৰাধৰ গোচৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। হেকাৰে নতুন নতুন পদ্ধতি অৱলম্বন কৰি মানুহৰ বেংক একাউণ্ট আৰু ব্যক্তিগত তথ্য চুৰি কৰিবলৈ চেষ্টা চলাইছে। ভুৱা লিংকত ক্লিক কৰা বা অজ্ঞাত এপত প্ৰৱেশ কৰাৰ দৰে সৰু ফুলে আপোনাৰ সমগ্ৰ স্মাৰ্টফোন হেক কৰিব পাৰে। কেনেকৈ জানিব আপোনাৰ স্মাৰ্টফোন বা আপোনাৰ মোবাইল ফোন হেক হৈছে, চাওঁ আহক। স্মাৰ্টফোন হেক হোৱাৰ চিন, ফোনটো বাৰে বাৰে নিজাববীয়াকৈ অন অফ হৈ আছে। যদি আপোনাৰ স্মাৰ্টফোনটো কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে অন আৰু অফ হৈ থাকে তেন্তে এইটো এটা ডাঙৰ সতৰ্কবাণী। ইয়াৰ অৰ্থ হ'ব পাৰে যে কোনোবাই আপোনাৰ ফোনটো নিয়ন্ত্ৰণ কৰি আছে। যদি আপোনাৰ মোবাইলৰ বেটাৰী পূৰ্বতকৈ অধিক দ্ৰুতভাৱে নিষ্কাশন হৈ আছে, আনকি আপুনি ইয়াক সাধাৰণভাৱে ব্যৱহাৰ কৰাৰ সময়তো, ইয়াৰ অৰ্থ মেলৱেৰ বা স্পাইৰ পটভূমিত চলি আছে আৰু তথ্য চুৰি কৰিছে। যদি আপুনি বাৰে বাৰে অচিনাকি নম্বৰৰ পৰা ফোন বা মেছেজ লাভ কৰি আছে তেন্তে এইটো এটা স্পষ্ট লক্ষণ যে কোনোবাই আপোনাৰ মোবাইল ট্ৰেক কৰি আছে। যদি আপোনাৰ নম্বৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে বাৰ্তা প্ৰেৰণ কৰা হৈছে তেন্তে সেয়া হেকাৰৰ কাৰ্য হ'ব পাৰে। ফোন লেহেমীয়া গতিত চলি থকা, ওলমি থকা বা এপসমূহ স্বয়ংক্ৰিয়ভাৱে খোলা, এই সকলোবোৰে ফোনত কিছুমান বিপদজনক ছফ্টৱেৰ চলি থকাৰ লক্ষণ। যদি আপোনাৰ ইণ্টাৰনেট ডাটা হঠাতে দ্ৰুতগতিত ক্ষয় হ'বলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ ফোনটোৰ পৰা কোনোবাই ডাটা ট্ৰেন্সফাৰ কৰাৰ লক্ষণ হ'ব পাৰে। কেনেকৈ ৰক্ষা কৰিব এই সমস্যাৰ পৰা চাওঁ আহক। ফেক্টৰী ডাটা ৰিছেট কৰক। যদি আপুনি অনুভৱ কৰে যে আপোনাৰ ফোনটো হেক হৈছে তেন্তে লগে লগে গৈ আপোনাৰ ফোনৰ ফেক্টৰী ৰিছেট কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ফোনত থকা সকলো ডাটা ডিলিট হ'ব আৰু লগতে যিকোনো বিপদজনক এপ বা ভাইৰাছ আঁতৰি যাব।
কিন্তু ইয়াৰ পূৰ্বে গুৰুত্বপূৰ্ণ তথ্যৰ বেকআপ লওক আপুনি। আপোনাৰ মোবাইল বা স্মাৰ্টফোনত যিকোনো এপ ডাউনলোড কৰাৰ সময়ত অফিচিয়েল এপ ষ্ট'ৰৰ পৰা এপ ডাউনলোড কৰক। কেৱল গুগল প্লে ষ্ট'ৰৰ পৰা এপল এপ ষ্ট'ৰৰ পৰাহে এপ ডাউনলোড কৰিব। অন্য কোনো তৃতীয় পক্ষ বা অজ্ঞাত ৱেবছাইটৰ পৰা এপ ডাউনলোড নকৰিব। অজ্ঞাত লিংকত ক্লিক নকৰিব। SMS, ইমেইল বা হোৱাটছএপৰ জৰিয়তে পোৱা যিকোনো অদ্ভুত লিংকত ক্লিক কৰাটো পৰিহাৰ কৰক। এইবোৰৰ জৰিয়তে হেকাৰে আপোনাৰ ফোনত ভাইৰাছ ৰাখে। আৰু OTP আৰু পাছৱৰ্ড কাৰো লগত শ্বেয়াৰ নকৰিব। কোনোবাই যদি আপোনাক ফোন কৰি OTP বিচাৰে তেন্তে সাৱধান হওক। বেংক, UPI বা যিকোনো সংস্থাই কেতিয়াও ফোনত OTP নিবিচাৰে। আৰু এনেবোৰ কাৰ্য কৰিলে মুহূৰ্তৰ ভিতৰতে খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। গতিকে সাৱধান হওক, সতৰ্ক হওক।